এইটো বৰ মানে আমি দুখ পাইছোঁ যিহেতুকে ট্ৰাইবেল বেল্ট এৰিয়া আমাৰ 1806 ব্ৰিটিছ চৰকাৰে যেতিয়া ব্ৰিটিছ চৰকাৰে আহিছিলে তেতিয়া আমাৰ মানুহখিনিক যেতিয়া সহজ সৰল দেখিলে যেতিয়া চিধা চাধা দেখিলে অকৰা অজলা দেখিলে তেতিয়া তেওঁলোকে মানে আমাৰ কাৰণে আমাৰ যোনখিনি এৰিয়া আমাৰ ট্ৰাইবেল বেল্ট আমাৰ ট্ৰাইবেল মানুহবিলাকে আমাৰ জনজাতীয় মানুহবিলাকে য'ত য'ত আছিলে তাতে ট্ৰাইবেল বেল্ট হিচাপে আমাক ৰিজাৰ্ভেশ্যন হিচাপে সেই মাটিখিনি আমাক মানে ৰিজাৰ্ভ কৰি থৈ গৈছিলে 1886 সেই 1886 স্বাধীন হোৱাৰ পিছত 1950 চনত আমাৰ ডিম্বৰ দেউৰী আমাৰ মানে বৰদলৈ ডাঙৰীয়া তেখেতসকলে মানে যৌথ প্ৰচেষ্টাত সেই একেটা আইনকে মানে এমেণ্ডমেণ্ট কৰি আমাৰ 1950 চনত ট্ৰাইবেল বেল্ট ঘোষণা কৰিছিলে আমাৰ হেৰিত সোণাপুৰত। তাৰপিছত কি হ'ল তাৰপিছতে আজিলৈকে কোনো মানে পদক্ষেপ লোৱা নাই। আজি কোনো এজন চৰকাৰে ইমান যুগ পাৰ হৈ গ'ল বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে কোনো এজন মিনিষ্টাৰে বা কোনো এজন চৰকাৰে পদক্ষেপ লোৱা দেখা নাই। কিন্তু ইমান বছৰৰ পিছত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তেখেতে পদক্ষেপ লৈছে এটা নহয় এটা জেগাত আমাৰ ট্ৰাইবেল বেল্ট হিচাপে মানে উচ্ছেদ কৰিব ট্ৰাইবেল বেল্ট এৰিয়াত যোনে হেৰি কৰি আছে আমাৰ বেদখল কৰি আছে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে এইবাৰ পদক্ষেপ লৈছে। আমি আদৰণি জনাইছোঁ, ভাল পাইছোঁ। কিন্তু তেওঁলোকে নিজকে জমিদাৰী দেখাই তেওঁলোকে আকৌ আপিল কৰিছিল। আমি জমিদাৰী যোনে আছে আমাৰ স্বাধীন হোৱাৰ আগতে যোনবিলাক আছে 22 চনত আমাৰ 47 চনলৈকে যোনে আছে তেওঁলোকক আমি উঠাব পৰা নাই। তেওঁৰ পিছত আহি যোনে মাটি বিক্ৰী কৰিছে আমি এতিয়া এনেকৈ শুনাইছোঁ আমাৰ 1986 to 1982 1972 এই তেতিয়াও মানে তেওঁলোকে মানে ট্ৰেন্সফাৰ কৰি লৈছে মাটিত। তেতিয়া আমাৰ যেতিয়া 1950 যেতিয়া ট্ৰাইবেল বেল্ট ঘোষণা কৰিলে 1950 ট্ৰাইবেল বেল্ট ঘোষণা হোৱাৰ পিছত কেনেকৈ মাটি ট্ৰেন্সফাৰ কৰিছে আমাৰ সেইটো যোন অফিচাৰ যোন চৰকাৰী বিষয়াই যোন তাৰে মানে দালালে মাটি বিক্ৰী কৰিছে যোন মানে অফিচাৰে তাক সহযোগ কৰিছে মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত মাটি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত বা মাটি মানে যোনে মানে নামজাৰি কৰিছে তেওঁলোকক মানে আইনৰ আওতালৈ আনিব লাগে। তেওঁলোকে আগতে আইনৰ আওতালৈ আনি জেল হাজতলৈ পঠাব লাগে। তাৰপিছত তাতে যিমানখিনি মানে আমাৰ জমিদাৰী হিচাপে আছিলে তেওঁলোকক দিয়ক আমাৰ আপত্তি নাই। আৰু যাক মানে উচ্ছেদ কৰিছে প্ৰকৃতাৰ্থত তেওঁলোক যদি সঁচাকৈ খিলঞ্জীয়া হয় ভাৰতবৰ্ষৰ নাগৰিক হয় তেওঁলোকক ক্ষতিপূৰণ দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু যোনে সন্দেহজনক নাগৰিক যোনে সন্দেহজনকভাৱে যাৰ তাতে অবৈধভাৱে বহি আছে সন্দেহজনক নাগৰিক বুলি বহুতে কৈ আছে তেখেতসকলক ব্যৱস্থা ল'ব লাগে। তেখেতসকলক ইয়াৰ পৰা ক'লৈ পঠাই দিব লাগে সেইখিনি পঠাই দিব লাগে ইয়াৰ পৰা উচ্ছেদ। আৰু যাতে পুনৰবাৰ তাতে কোনো এটাই দালাল কৰিব নাই। যোনখিনি মাটি এতিয়া মানে ট্ৰেন্সফাৰ কৰিলে যোনখিনি মাটি এতিয়া মানে উচ্ছেদ কৰিলে সেই মাটিখিনিক যাতে ফেক্টৰী বহাব নোৱাৰে যাতে কোনো এজন বহিৰাগতক আনি বহাব নোৱাৰে সেই ব্যৱস্থাটো অসম চৰকাৰে কৰিব লাগে। তাৰ কাৰণে আমি দাবী জনাইছোঁ।